আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 46 নম্বৰ দিন আৰু 46 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা আদি দিছিলোঁ প্ৰত্যেকটো বাচনতে, আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ। আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী এইকেইদিন ব্যৱহাৰ কৰি আছোঁ, আৰু ৱাটাৰ চেনিটাইজাৰো এবাৰ ব্যৱহাৰ কৰা নাই। মাজে মাজে ব্যৱহাৰ কৰোঁ, দুই এদিন, আপোনাৰ 15-20 দিনৰ মূৰত এদিন, আৰু যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়াই ভিডিঅ'ত সম্পূৰ্ণকৈ কৈ দিওঁ কি ব্যৱহাৰ কৰিছোঁ। আৰু মুৰ্গীখিনি বৰ্তমানলৈকে কোনো ধৰণৰ এনেকুৱা বিশেষ সমস্যা দেখা পোৱা নাই মই। বৰ্তমান সকলো ঠিকে আছে। মাজে সময়ে অলপমান দানা কম খোৱা বা পানী কম খোৱা নিচিনা হয়, কিন্তু তাৰপিছত আকৌ নিজে নিজে ঠিকো হৈ যায় কোনো মেডিচিন ব্যৱহাৰ নকৰাকৈ। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ। প্ৰথমতে মুৰ্গীখিনি অলপমান দানা খাই লৈছে, যিহেতু দিনটো পিয়াহত আছিলে, আজিৰ দিনত পানী দিয়া নহ'ল, সেইকাৰণে আবেলি দি দিছোঁ বেছিকৈ। আৰু বৰ্তমান পানীত কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ। ৱাটাৰ চেনিটাইজাৰো দিয়া নাই, চাফা পানীয়ে দিছোঁ। এবাৰ মাত্ৰ ফিল্টাৰ কৰা আছিলে। আৰু বাহিৰত বৰষুণ দি আছে, অলপ সময় পিছতে পৰ্দাখিনি সম্পূৰ্ণকৈ পেলাই দিম, যিহেতুকে বৰষুণ দি আছে। আৰু মোৰ বৰষুণ দিলে অলপমান ছিটিকনি ভিতৰত পৰে, আৰু আপোনালোকৰ যদি বৰষুণৰ ছিটিকনি ভিতৰত পৰাৰ সম্ভাৱনা থাকে তেনেহ'লে জল্দিকৈ পৰ্দাখিনি পেলাই দিয়া উচিত হয়। নহ'লে যদি কেনেবাকৈ নামি থাকে পৰ্দাখিনি, মুৰ্গীখিনি বিভিন্ন ধৰণৰ বেমাৰ হোৱা চান্স থাকে।